অসম ক্ৰিকেট সন্থাৰ নিৰ্দেশ মৰ্মে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত নাজিৰা ONGC আৱাসিক এলেকাস্থিত খেলপথাৰত 15 দিনীয়াকৈ অনুষ্ঠিত কৰা ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ আজি শুভ উদ্বোধন কৰা হয়। ONGC অসম সম্পদৰ গ্ৰুপ জেনেৰেল মেনেজাৰ HR ৰিজৱানা নাগভিয়ে প্ৰশিক্ষণ শিবিৰৰ উদ্বোধন কৰি প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনাই বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত, সৰ্বভাৰতীয় ONGC SC/ST কল্যাণ এছ'চিয়েশ্যনৰ উপসভাপতি জয়চন্দ্ৰ মিলি, ONGC খেল বিভাগৰ বিষয়া উজ্জ্বল শৰ্মা, জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি আব্দুৰ ৰহমান, জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সভাপতি প্ৰাঞ্জিত বৰুৱা আৰু সম্পাদক বাসুদেৱ হাজৰিকাৰ লগতে জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত শিবিৰত অসম ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ অৰ্লেন কোঁৱৰে প্ৰশিক্ষণ প্ৰদান কৰিব। এটা বস্তু ভাল লাগিছে, যোৱা বছৰ কৰাৰ পিছত আমাৰ যিটো ওমেন্স ক্ৰিকেট টিম হয় তেওঁলোকে এইবাৰ বহুত ভাল কোৱালিফাই কৰি পেলাই খেলিব গৈছে আৰু যিটো বয়জ টিম তাৰ পৰাও বহুতকেইটা ল'ৰাই স্ক'ৰ কৰিছে, যোৱাবাৰ ভাল পাৰফৰ্ম কৰিছে ডিষ্ট্ৰিক্ট লেভেলত আৰু নাজিৰা পৰা ষ্টেটো খেলিছে। এইবাৰ চেষ্টা কৰিম যাতে মই যিমানখিনি ক্ৰিকেটৰ যিখিনি টেকনিক আৰু কেনেকৈ ষ্টে কৰিব লাগিব ফিল্ডত আপোনাৰ সেইখিনি ওপৰত গুৰুত্ব দিম ভালকৈ। আৰু ইয়াতে যিটো ONGC এই গ্ৰাউণ্ডখন এতিয়া ঘাঁহ কাটি ধুনীয়া কৰিছে, ইয়াতে ভাল হ'ব, ফিটনেছৰ পৰা আৰম্ভ কৰি স্কিল যিমানখিনি কৰিব পৰা যায়। আৰু বৰষুণ দিলেও ইয়াতে এটা ইনডোৰ আছে, তাতো আমি ড্ৰেছবিলাক কৰিব পাৰিম স্কিল ডেভেলপমেণ্টৰ কাৰণে। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।